নমস্কাৰ। আজি আমি কোকৰাঝাৰৰ পৰা গুৱাহাটী গৈ আছোঁ বন্দে ভাৰত এক্সপ্ৰেছত উঠি। এইখন আটাইতকৈ দ্ৰুতবেগী ট্ৰেইন। ইয়াত ধুনীয়া ধৰণৰ সা সুবিধা আছে। তো আমি এইখনত গৈ আজি গুৱাহাটীলৈ গৈ পাম। ইয়াত ধুনীয়াকৈ আমি তিনিটাই বহি ল'লোঁ। বিৰাট ভাল লাগিল, এক্সপিৰিয়েঞ্চটো বহুত ধুনীয়া, বহুত চাফ চিকুণ ট্ৰেইনখন। আৰু এইফালে ল'ৰাই বিৰাট এনজয় কৰি গৈছে। এনেকৈ গৈ আমি গুৱাহাটী পালোঁ। চিটি চেণ্টাৰত অলপ নিজকে মাছাজ কৰিলোঁ, ভাল লাগিল। তাৰপিছত ইয়াত হিৰক থাৰত উঠালোঁ। সি মানে দেখাই দিলে গাড়ীখন, উঠিব মন কৰিছে সি, সেইকাৰণে অলপ উঠাই দিলোঁ। সি মানে বিৰাট ভাল পাইছে উঠি। তাৰপিছত এনেকৈ আমি ঘূৰি ফুৰি চিটি চেণ্টাৰৰ গেম জোনত আহিলোঁ। ইয়াত ভেৰাইটিজ গেম আছে, তো খেলিব পাৰে। অলপ ডাঙৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণেহে এইটো চুইটেবল হয়। আমাৰ ধীৰ যিহেতু এতিয়া 3 বছৰ হোৱাই নাই তাৰ, তো সি সিমান বস্তুটো জানা নাই। কিন্তু অলপ ডাঙৰ হ'লে 6-7 বছৰ হ'লে মানে বহুত এনজয় কৰিব পাৰে ল'ৰা ছোৱালীবিলাকে। বহুত ধৰণৰ গেম আছে। কিছুমানত কাৰ্ড এভেইলেবল হয় আৰু কিছুমানত এনেই অলপমান মানে কৰিব পাৰি আৰু কাৰ্ডবিলাকৰ ৰিচাৰ্জ কৰিব লাগে। তো এইখিনি আমি ধুনীয়াকৈ ঘূৰি ঘূৰি চালোঁ, বিৰাটেই ভাল লাগিল। তাৰপিছত আমি এনেকৈ গৈ গেম জোনৰ পৰা ওলাই পেলাই কেণ্ডিড হাউচ এটা পালোঁ। ভেৰাইটিজ কেণ্ডিড আছে, যিবিলাক ময়ে বিশেষ কৰি বহুত কেণ্ডিড দেখাই নাছিলোঁ আগতে। তো সেইখিনি অলপ এটা দুটা টেষ্ট কৰি চালোঁ। তাৰপিছত অলপমান শ্বপিং কৰিলোঁ, আপোনালোকক অলপ দেখাই দিলোঁ চিটি চেণ্টাৰখন। তাৰপিছত এয়া বিশেষ ধৰণৰ এটা ঘৰ দেখিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।